गौरव गोगोई का बराक दौरा, मुख्यमंत्री पर तीखा हमला। सिलचर 4 जून। असम प्रदेश कांग्रेस अध्यक्ष गौरव गोगोई ने बुधवार को बराक घाटी के बाढ़ प्रभावित क्षेत्रों का दौरा किया और राहत शिविरों में पीड़ितों से मुलाकात की। उन्होंने मुख्यमंत्री हिमंत बिस्वा शर्मा पर आरोप लगाया कि सरकार जनता की मदद छोड़कर राजनीतिक हमलों में व्यस्त है। गोगोई ने राज्य में बंदूक लाइसेंस नीति की आलोचना करते हुए कहा कि इससे अपराध बढ़ेगा। उन्होंने बाढ़ प्रबंधन में सरकार को पूरी तरह विफल बताया और मुख्यमंत्री पर तंज कसते हुए कहा कि भाजपा की आलोचना ने ही उन्हें प्रदेश अध्यक्ष बनाया। बीजेपी सरकार বিভিন্ন সময়ত বৰাকত আহি সেক্ৰেটাৰিয়েটৰ কথা কৈছিল, বৰাকত আহি ঢেৰ কেবিনেট মিটিং পাতিছিল, কিন্তু এই কেবিনেট মিটিঙৰ ভিতৰত বানপানী নিয়ন্ত্ৰণ, গৰাখহনীয়া নিয়ন্ত্ৰণৰ যিমানবোৰ ঘোষণা কৰিলে এই ঘোষণাবোৰ কাগজতে থাকি গ'ল। ইয়াত যি ডাঙৰ ডাঙৰ তেওঁলোকৰ প্ৰস্তাৱ বাৰীত পৰিছে, প্ৰস্তাৱ আনিছিল, এটাও প্ৰস্তাৱ তেওঁলোকে পূৰণ কৰিব পৰা নাই। AND ইয়াতো দুৰ্বল, চুইচ গেট ইয়াত ভাঙা আৰু এলিভেটেড কৰিডৰ কামখিনি সম্পূৰ্ণ হোৱা নাই। ইয়াত আমি দেখা পাইছো যে বাৰাকৰ মানুহখিনি আৰু বাৰাক অঞ্চলটো বৰ্তমান বিজেপি চৰকাৰ ATM দৰে ব্যৱহাৰ কৰি ইয়াৰ পৰা মাত্ৰ চিণ্ডিকেটৰ পইচা আৰু ডাঙৰ ডাঙৰ ঠিকাদাৰৰ পৰা পইচা লওঁতে তেওঁলোকে ব্যস্ত। মানুহৰ যি সমস্যা, সেই সমস্যা এইখন বিজেপি চৰকাৰ গুৰুত্ব দিয়া নাই। ইয়াত মাত্ৰ চুপাৰী, কয়লা, টোল গেট এইবোৰ চব ইয়াত চলি আছে। দেখা পালো যে আপনি পর্যাপ্ত পরিমাণে